সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ভাদ মাহৰ 1 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ আগষ্ট মাহৰ 18 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দশমী তিথি, সন্ধিয়া 5:53 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ, ৰাত্ৰি 3:31 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:59 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:53 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰ বৰ্ণ, মতন্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ স্বানৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব। অষ্টোত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 4:13 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মিথুন ৰাশি আৰু বৈশ্য বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ, কিন্তু ৰাত্ৰি 3:31 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 6:32 পৰা 8:10 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 2:41 পৰা 3:47। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি নতুন আশাৰ উদয় হ'ব। লগতে আজি কোনোবাই হয়তো খুব ভাল কথাৰে আপোনাৰ কিছু লাভ ল'ব বিচাৰিব পাৰে, গতিকে আনে মিঠা কথাৰে আপোনাক চলনা কৰিব বিচাৰিব পাৰে, গতিকে অকণমান সতৰ্ক থাকিব। ইয়াৰ উপৰিও সঞ্চয় কৰা ধন আজি ভাল কামত লাগিব, গতিকে পূৰ্বতে যদি সঞ্চয় কৰি থৈ দিছিল সেই সঞ্চয় কৰা ধনে আজি কামত লগাব। বিশেষকৈ ঘৰুৱা চিন্তাও অকণমান মনত চলি থাকিব পাৰে, ঘৰৰ কি হ'ব, কি কৰিব লাগিব, এনে ধৰণৰ চিন্তাবোৰ আজি আপোনাৰ মনত চলি থাকিব। প্ৰেম সম্পৰ্কত কিন্তু আজি অতি সুন্দৰভাৱে দিনটো পাৰ হ'ব। অৱশ্যে এই ৰাশি ব্যক্তিসকলে ৰাত্ৰিৰ ভাগত কিবা খবৰ হয়তো আজি লাভ কৰিব পাৰে। নৃত্য, গীত, সংগীত, কলা কৌশলৰ লগত অকণমান জড়িত আজি থাকিব লাগিব। লগতে নতুন সুবিধাও আপুনি দিনটোত লাভ কৰিব পাৰে, গতিকে দিনটোত আপোনাৰ আকস্মিক নতুন সুবিধা অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি সৰু সুৰা যাত্ৰাও আপুনি অকণমান কৰিব লাগিব, কিন্তু ক'ৰবাত যাওঁতে যাতে নিজৰ নথি পত্ৰবোৰ লৈ যোৱাৰ চেষ্টা কৰক, নহ'লে হয়তো নথি পত্ৰ লৈ নগ'লে অকণমান ক্ষতিও হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বিবাহিতসকলকো আজি প্ৰিয়জনে যথেষ্টখিনি গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। অৱশ্যে পঢ়া শুনাৰ ক্ষেত্ৰত এওঁলোকে নিজাই ইচ্ছা কৰিহে পঢ়া শুনা কৰা দেখা যাব, আনে জোৰ কৰি এওঁলোকক পঢ়া শুনাত গুৰুত্ব দিয়াব নোৱাৰিব। গতিকে নিজে যেতিয়া পঢ়িব মন কৰিব তেতিয়াহে পঢ়িব বিচৰা পৰিলক্ষিত হ'ব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি সৰু ল'ৰা ছোৱালীয়ে যি কৰে আপোনাৰো তেনেধৰণৰ কাম বনবোৰ কৰিবলৈ মন যাব। বিশেষকৈ শিশু সুলভ ব্যক্তিত্ব নতুবা শিশু সুলভ স্বভাৱ চৰিত্ৰ আপোনাৰ ভিতৰত অহা পৰিলক্ষিত হ'ব। আজি আপুনি যিগৰাকী ব্যক্তিক খুব বিশ্বাস কৰে সেইগৰাকী ব্যক্তিয়ে হয়তো আপোনাক সকলো কথা খুলি নক'ব পাৰে। গতিকে বিশ্বাস কৰা ব্যক্তিগৰাকীকো আজি সহজতে বিশ্বাস নকৰিব। ইয়াৰ উপৰিও আজি শিশুৱে আপোনাক অৱশ্যে সহায় কৰিব। নিজতকৈ সৰু ব্যক্তিৰ পৰা আপুনি সহায় সহযোগিতা দিনটোত লাভ কৰিব। প্ৰেম সম্পৰ্কত আজি যথেষ্টখিনি এক্টিভ থকা এওঁলোকক দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ পজিটিভ চিন্তাধাৰা বাঢ়িব। বিশেষকৈ কাম কৰাৰ দক্ষতা কাম কৰাৰ কৌশলতাবোৰ আজি বৃদ্ধি পাব। আনে কিবা কথাত আপোনাক প্ৰশংসা কৰাও পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও আজি হঠাৎ লাভৰ সম্ভাৱনা আছে। গতিকে হঠাৎ আকস্মিক লাভ ক'ৰবাৰ পৰা হোৱাও দেখা যাব। দিনটো আপোনাৰ নিশ্চয় সুন্দৰভাৱে পাৰ হ'ব। আজি নিজৰ বাবে কিছু আজৰি সময় আপুনি উলিয়াব পাৰিব। বিগত দিনত হয়তো সময় পোৱা নাছিল, কিন্তু আজি অকণমান হ'লেও আপুনি সময় লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সমস্যাও আপুনি সমাধান কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে যিসকল বিবাহিত ব্যক্তি তেওঁলোকক প্ৰিয়জনে আজি মাজে সময়ে উপদেশ দি থকাও দেখা যাব। বিদ্যাৰ্থীসকলৰ মনত ধৈৰ্যৰ পৰিমাণ আজি অকণমান কম হ'ব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি অকণমান যি ভাবিব সেইটোহে কৰা দেখা যাব। মনত আজি অকণমান জেদ বৃদ্ধি পাব। আজি ক'ৰবাত পাৰ্টি নতুবা কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি কিন্তু আনৰ কথাই অকণমান চিন্তা বঢ়াব। গতিকে আনৰ কথাবোৰ বিশেষ গুৰুত্ব দি নাথাকিব। ইয়াৰ উপৰিও দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি আৰ্থিকভাৱেও আপোনাৰ লাভৰ যোগ অকণমান হ'লেও দেখা পোৱা গৈছে। বন্ধু বান্ধৱৰ সৈতে সন্ধিয়াৰ সময়খিনি পাৰ হ'ব। বিশেষকৈ সন্ধিয়া কোনোবা প্ৰিয় বন্ধুৰ সৈতে পাৰ কৰিবলগীয়া হ'ব পাৰে। প্ৰেমত কিন্তু একপক্ষীয়ভাৱে যদি প্ৰেমত আগবঢ়ায় তেতিয়াহ'লে কিন্তু আপোনাৰ সেই প্ৰেম সম্পৰ্ক সাৰ্বজনিক হৈ পৰা পৰিলক্ষিত হ'ব। আজি কৰ্মক্ষেত্ৰত আপোনাতকৈ জ্যেষ্ঠ পদত থকা ব্যক্তিয়ে অকণমান কঠিনভাৱে হয়তো কিবা কথা ক'ব পাৰে। গতিকে আপোনাৰ মনত অকণমান বেয়া লাগিবও পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যেতিয়া কিবা কৰিম বুলি ভাবে সেইটো কৰিহে এৰা দেখা যাব। আজি আনে প্ৰশংসাও কৰিব। আনৰ কিবা কথাই আপোনাৰ মনত অৱশ্যে আনন্দও দিব। কাৰণ কৰ্মৰ বাহিৰে অন্য ক্ষেত্ৰত অন্য ব্যক্তিয়ে আপোনাক ছাপোৰ্ট কৰিব, প্ৰশংসা কৰিব। কিন্তু কৰ্মত সিমান আপুনি ছাপোৰ্ট নাপাব। নিজেই কৰিব লাগিব, নিজে কাম বনত আগবাঢ়ি যাব লাগিব। বাকী কিন্তু অন্য সকলো দিশত শুভ। বিশেষকৈ আজি বিদ্যাত আনে নোৱাৰা বিষয়বোৰো আপোনাৰ অধ্যয়ন কৰিবলৈ মন যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস বাঢ়িব। ভগৱানৰ ওপৰত বিশ্বাস আজি বৃদ্ধি পাব। আজি
জীৱনসংগী হয়তো ধন সম্পৰ্কীয় কিবা কথাত আপোনাক কথা শুনাব পাৰে, গতিকে আৰ্থিক ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। আজি ধন অহা যোৱা কৰি থাকিব, কিছু ধন আহিব, কিছু ধন আপোনাৰ হাতৰ পৰা সোনকালে খৰচো হ'ব। ইয়াৰ বাহিৰে শিশুৰ সৈতে সময় পাৰ কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব, কাৰণ কাম বনৰ বোজাও অকণমান বেছি থাকিব, যিটো কাৰণত আপুনি যদি কোনোবা নিজতকৈ সৰু ব্যক্তিৰ সৈতে সময় পাৰ কৰে, তেতিয়া দেখিব আপোনাৰ মনত কিছু শান্তি আহি পৰিব, নিজকে কিছু এক বিশেষ যেন অনুভৱ কৰিব, কাৰণ অন্য ব্যক্তি আপোনাক আজি গুৰুত্ব দিব, আপোনাৰ কথাবোৰ আনে মানি চলাও পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰত আপুনি কিবা ডাঙৰ সিদ্ধান্ত ল'ব লাগিব, বিশেষকৈ কামৰ দায়িত্ব আজি দিনটোত অকণমান বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ত অকণমান অকলে সময় পাৰ কৰিব বিচৰাও পৰিলক্ষিত হ'ব। সমাজৰ পৰা অকণমান দূৰত, কিছু ঘৰৰ পৰাও দূৰত অকলে হয়তো সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। বিবাহৰ উপযুক্ত ব্যক্তিৰ আজি বিবাহৰ আলোচনা ঘৰত চলিব পাৰে। বাকী কিন্তু বিদ্যাত অকণমান মধ্যম, পঢ়াত চঞ্চলতা মাজে সময়ে চলি থাকিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণি খুব সুন্দৰভাৱে হ'ব। গতিকে যেতিয়া দেখিব আপোনাৰ গোটেই দিনটোৱে আৰম্ভণি খুব সুন্দৰভাৱে হৈছে, গোটেই দিনটো আপুনি শুভ আৰু মংগলময় যেন অনুভৱ কৰিব পাৰিব। আজি নিয়মিত কাম বন কৰা দেখা যাব, মিতব্যয়ী হৈ কাম বন কৰা এওঁলোকক পৰিলক্ষিত হ'ব। ভাতৃ ভগ্নীৰ সহায়ত নতুবা ভাতৃ ভগ্নীৰ উপদেশত কিন্তু ধন টকা পইচাৰ বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলেও আপোনাক আজি গুৰুত্ব দিব। আপুনি ঘৰত থাকিলে পৰিয়ালৰ সকলো ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব ৰাখিব। আজি কৰ্মক্ষেত্ৰত আপুনি হয়তো সিদ্ধান্তবোৰ ল'বলগীয়া হ'ব পাৰে। সময়ৰ কাম আপুনি সময়ত কৰিব লাগিব, অকণমান পলম হ'লে হয়তো কিবা খেলি মেলি কৰ্মক্ষেত্ৰত হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি বহু ব্যক্তি আপোনাৰ ওপৰত আশা কৰি থাকিব, গতিকে আপুনি হয়তো আনৰ আশা পূৰণ কৰিবলগীয়াও হ'ব পাৰে। আজি এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ জীৱনত হয়তো অকণমান ধনৰ প্ৰয়োজনীয়তা আহি পৰিব পাৰে। বাকী বিদ্যাৰ্থীসকলৰ অতি শুভ দিন, কাৰণ পঢ়া শুনাত নতুনকৈ আগ্ৰহ বাঢ়িব, নতুনকৈ পঢ়া শুনাত তেওঁলোকে গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। আজি কিন্তু ঘৰৰ কিছু কাম আপুনি কৰিব লাগিব, বিশেষকৈ মেৰামতিৰ কাম, ঘৰৰ চাফ চিকুণৰ কাম কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান জেদ ভাৱৰ উদয় হ'ব। যিটো কৰিম বুলি এবাৰ ভাবে, সেইটো কৰিহে এৰা দেখা যাব। আজি অকণমান বাহিৰা চিন্তাও আপোনাৰ মনত চলি থাকিব, হয়তো চিন্তাই মনত চঞ্চলতাও মাজে সময়ে আনিব পাৰে, গতিকে মানসিকভাৱে সবল থকাৰ চেষ্টা কৰক। আজি সঞ্চয় কৰা ধন কিন্তু কামত আহিব। বিগত দিনতো যদি সঞ্চয় কৰি থৈ দিছে, আজি সেই সঞ্চয় কৰা ধন কিছু কামত আহিব। ইয়াৰ উপৰিও আজি দিনটোত চিঠি পত্ৰ ইমেইল এনেধৰণৰ কিবা মাধ্যমেৰে আপুনি কিবা খবৰ লাভ কৰাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। প্ৰেম সম্পৰ্কত অকণমান নিৰাশ হ'ব পাৰে, হয়তো প্ৰিয়জনে সিমান আপোনাক ছাপোৰ্ট আজিৰ দিনটোত নকৰিব পাৰে। কৰ্মক্ষেত্ৰত কিন্তু সহায় সহযোগিতা লাভ কৰিব। আশা কৰা মতে কৰ্মৰ ফল আজি আপুনি লাভ কৰিব, আগবাঢ়ি কৰ্মক্ষেত্ৰত যাব পাৰিব।
আজি দায়িত্ব অকণমান বাঢ়িব। আপুনি যিকোনো কাম দায়িত্বপূৰ্ণভাৱে কৰিবলগীয়া হোৱা দেখা যাব। আজৰি সময়ৰো আজি সদুপয়োগ হ'ব। বিশেষকৈ পুৰণা বন্ধুৰ সৈতে আজি যোগাযোগ হ'ব পাৰে। বহুদিন লগ নোপোৱা, বহুদিন যোগাযোগ নোহোৱা ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হোৱা দেখা যাব। বিবাহিতসকলৰ বাবেও আজি দিনটো শুভ, কিন্তু বিদ্যাতেৰেখী ব্যক্তিসকলে পুৰণা বিষয়হে অধ্যয়ন কৰিবলৈ আপোনাৰ মন যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি পঢ়া শুনা কৰিবলৈ মন যাব। বিশেষকৈ বাহিৰা কিতাপ অধ্যয়ন কৰিবলৈ আপোনাৰ ইচ্ছা যাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা শুভ দেখা পোৱা গৈছে। বৰ বিশেষ ধনৰ সিমান আজি অভাৱ নাথাকে। আজি নতুন কথা জানিবলৈ আৰু নতুন কাম কৰিবলৈ আপোনাৰ মন যাব। আজি বহু ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। নতুন নতুন ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি আৰু যোগাযোগ হোৱা দেখা যাব। আজি আনক প্ৰভাৱিতও কৰিব পাৰিব। আপুনি কোৱা কথাবোৰ, আপুনি কৰা কাম বনবোৰ আনৰ আজি পচন্দ হ'ব। প্ৰেম সম্পৰ্কত অৱশ্যে প্ৰিয়জনে যি কয় সেই কথা আপুনি মানি চলিবলগীয়াও হয়তো মাজে সময়ে হ'ব পাৰে। বাকী কৰ্মক্ষেত্ৰত সহযোগী আৰু জ্যেষ্ঠ ব্যক্তিয়ে অকণমান কামৰ বোজা আপোনাৰ ওপৰত দিব পাৰে। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকে আজি সন্তানৰ পৰা অকণমান আমনি যেন অনুভৱ কৰিব, কাৰণ সন্তানে মাজে সময়ে আপোনাক আমনি কৰি থাকিব। কিন্তু জীৱনসংগীয়ে আপোনাক নিজৰ মনৰ কথা খুলি কোৱাও পৰিলক্ষিত হ'ব। বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো যিকোনো বিষয় পঢ়িবলৈ সিমান ইচ্ছা নকৰিব। খুব ভাল পোৱা বিষয়বোৰহে অধ্যয়ন কৰিব বিচৰা দেখা যাব। আৰু মনৰ কথা আনক ক'বলৈ আপোনাৰ মন যাব। যেতিয়ালৈকে মনৰ কথা আনক নকয়, তেতিয়ালৈকে মনত অকণমান কিছু ধৈৰ্যৰ পৰিমাণো কমিব পাৰে। গতিকে আনক কথাবোৰ ক'বলৈ, খুলি ক'বলৈ আজি মন যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব সোণোৱালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ অকণমান বেছি চিন্তা কৰা দেখা যাব। গতিকে বৰ বিশেষ চিন্তা কৰাৰ পৰা অকণমান দূৰত থকাটোৱেই ভাল হ'ব। আজি ব্যৱসায় বাণিজ্যত ভাবি চিন্তি ধন ইনভেষ্ট কৰিব, কাৰণ ভাবি চিন্তি ধন ইনভেষ্ট নকৰিলে, খৰচ নকৰিলে অকণমান অবাবত ধন খৰচ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ উপৰিও হঠাৎ দায়িত্ববোৰ আপোনাৰ বাঢ়িব। হঠাৎ বেলেগ বেলেগ হয়তো পৰিকল্পনা আপুনি কৰিবলগীয়া হ'ব পাৰে। আজি আনক প্ৰভাৱিত কৰিবলৈ এওঁলোকে অকণমান খৰচ কৰাও দেখা যাব। আনক দেখুৱাবলৈ কিছুমান কাম কৰা এওঁলোকক দেখা যাব। আজি কিন্তু যাত্ৰাৰ সম্ভাৱনা আছে। ক'ৰবাত নহয় ক'ৰবাত সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। গোপন শত্ৰুৰ পুনৰ আৱিৰ্ভাৱ হোৱাৰ সম্ভাৱনা আছে। গতিকে যিমান পাৰে গোপন শত্ৰুৰ পৰা সতৰ্ক হৈ চলাটো ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলে যিটো কৰিম বুলি ভাবে, অৱশ্যে সেইটো কৰিহে এৰা দেখা যাব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকে আজি সঁচা প্ৰেম অনুভৱ কৰিব। গতিকে প্ৰেম সম্পৰ্কত আজি সুন্দৰভাৱেই পাৰ হ'ব। বিদ্যাত কিন্তু আজি ডাঙৰৰ কথা মতে পঢ়া শুনা কৰিবলগীয়া হোৱাও পৰিলক্ষিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন কথা শিকিব আৰু জানিব বিচৰা দেখা যাব। বিশেষকৈ কথাবোৰ জানিবলৈ, শিকিবলৈ এওঁলোকৰ খুব আজি মনত ইচ্ছা থাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ যদি বিগত দিনত বিভিন্ন ধৰণৰ চিন্তা চলি আছিল, সেই চিন্তাবোৰৰ পৰা আজি অকণমান আপুনি পৰিত্ৰাণ লাভ কৰিব। মনৰ চিন্তাবোৰ কিছু পৰিমাণে হ'লেও আজি নোহোৱা হ'ব। কোনোবাই অপেক্ষা কৰিও আজি থকা দেখা যাব। আৰু যদি কাৰোবাৰ পৰা আপুনি ধন পাবলগীয়া আছিল, বহুদিন যদি দিয়া নাছিল, তেনে ধন প্ৰাপ্তিৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আজি আপোনাৰ সন্মুখত কেইবাটাও সুবিধা আহিব। সেই সুবিধাবোৰ সোনকালে লোৱাৰ চেষ্টা কৰক, কাৰণ কম সময়ৰ বাবেহে আপোনাৰ সন্মুখত সুবিধাবোৰ আহিব। সেই সুবিধাবোৰ ল'লে নিশ্চয় দিনটো লাভান্বিত হৈ পৰিব। প্ৰেম সম্পৰ্কত কিছু নতুনত্ব আহিব। অৱশ্যে প্ৰেম সম্পৰ্কৰ বিষয়ে হয়তো সাৰ্বজনিক হ'ব পাৰে, আনে আপোনাৰ প্ৰেম সম্পৰ্কৰ বিষয়ে আজি গম পাব। ব্যৱসায় বাণিজ্যত লগ হৈ কৰাতকৈ আপুনি অকলে ব্যৱসায় কৰাটো ভাল হ'ব। ইয়াৰ উপৰিও আজি দিনটোৰ শেষৰ সময়খিনি হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে পাৰ হ'ব আৰু বিবাহৰ প্ৰস্তাৱ হয়তো আপোনাৰ ওচৰলৈ আহিব পাৰে। ইয়াৰ বাহিৰেও আজি বিদ্যাত কিন্তু শিক্ষাগুৰুৱে অকণমান প্ৰেছাৰ দিব। যিকোনো পঢ়া শুনাৰ বিষয়ত হয়তো অকণমান প্ৰেছাৰ আপোনাৰ ওপৰত পৰিব পাৰে। ঘৰৰ কোনোবা সদস্যই আপোনাক আজি মনৰ কথাবোৰ খুলি ক'বলৈ মন কৰিব। হয়তো এনে কোনো সদস্য আহিব ঘৰৰ, সেই সদস্যই আপোনাক হয়তো সকলো মনৰ কথা খুলি কোৱাও পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজক পজিটিভ কৰি ৰখাৰ চেষ্টা কৰক। আজি অৱশ্যে অকণমান মনত ভয় ভাৱৰ সৃষ্টি হ'ব পাৰে, গতিকে সেই ভয় ভাৱ শংকা ভাৱ আপুনি মনৰ পৰা দূৰ কৰাৰ চেষ্টা কৰিব। আজি পুৰণা কৰি থৈ দিয়া ইনভেষ্টে আপোনাক আজি কামত আহিব। বিশেষকৈ পুৰণা যদি ধন সঞ্চয় কৰি থৈ দিছিল, সেই সঞ্চয় কৰা ধন কিছু আজি কামত আহিব। সন্ধিয়াৰ সময়ত পৰিয়ালৰ সদস্যৰ সৈতে আপুনি সময় পাৰ কৰিব লাগিব। হয়তো ক'ৰবাত যাবলগীয়াও আজি পৰিয়ালৰ সৈতে হ'ব পাৰে। প্ৰেম সম্পৰ্কত কিন্তু আপুনি প্ৰিয়জনৰ কথাবোৰ মানি চলিব লাগিব। প্ৰিয়জনে যি কয় সেই কথাই আপুনি আখৰে আখৰে পালন কৰিবলগীয়া হ'ব পাৰে। আজি ধন আগমনৰ পথ বাঢ়িব। বিশেষকৈ অইন দিনত যিমান আপুনি ধন উপাৰ্জন কৰিছিল, আজি অকণমান হ'লেও তাতকৈ বেছি ধন উপাৰ্জন কৰিব পাৰিব। কিন্তু কাৰোবাৰ সৈতে ভুল বুজাবুজিও হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি নিজৰ ইচ্ছা নিজৰ আশাবোৰ পূৰণ কৰিবলৈ এওঁলোক খুব আজি গুৰুত্ব দিয়া দেখা যাব। যিটো ভাল পায়, নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। নিজৰ পচন্দৰ বয় বস্তুও এওঁলোকে আজি ক্ৰয় কৰা দেখা যাব। বিবাহিতসকলৰ প্ৰিয়জনৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, গতিকে প্ৰিয়জনৰ অকণমান পাৰিলে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি পিতৃ মাতৃয়ে বিশেষকৈ মৰম চেনেহ কৰিব। পিতৃ মাতৃৰ ছাপোৰ্ট লাভ কৰিব। পিতৃ মাতৃয়ে সহায় সহযোগিতা মৰম চেনেহ কৰা দিনটোত দেখা যাব। বিদ্যাটো এৰে সেই ব্যক্তিসকলে অৱশ্যে অইন দিনৰ তুলনাত অকণমান হ'লেও বেছিকৈ পঢ়া শুনা কৰিবলৈ আপোনাৰ মন যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি বন্ধু বান্ধৱৰ ফালৰ পৰা সহায় সহযোগিতা লাভ কৰিব। বিশেষকৈ
বন্ধুৰ সহযোগিতাই আপোনাৰ মনত কিছু আনন্দ বৃদ্ধি কৰিব। ৰাতিপুৱাৰ ভাগতে অকণমান আৰ্থিক ক্ষেত্ৰত খৰচ হ'ব পাৰে, কৰিব নলগীয়া ক্ষেত্ৰতো হয়তো আপুনি দিনটোৰ আৰম্ভণিত খৰচ কৰিবলগীয়া হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। শিশুৰ সৈতে কৰা কামে আপোনাক আজি বিশেষ লাভ দিব। বিশেষকৈ আপুনি কাম বন কৰাৰ সময়ত শিশুক লগত ৰাখিলে নিশ্চয় কাম বনবোৰ সুকলমে পাৰ হ'ব। আজি নিমন্ত্ৰণো পাব পাৰে, কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ দিয়া দিনটোত দেখা যাব। ব্যক্তিগত সম্পৰ্কবোৰ আজি কিছু মধুৰ হৈ পৰিব। সকলোৰে সৈতে সম্পৰ্কত অৱশ্যে আজি মধুৰতা অহা দেখা যাব। কৰ্মক্ষেত্ৰত কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে, যি ব্যক্তিয়ে আপোনাৰ কৰ্মত আপোনাক উপদেশ দিব, আপোনাক কৰ্মক্ষেত্ৰত আগবঢ়াই লৈ যোৱাত সহায় কৰিব। তেনেধৰণৰ ব্যক্তিক আজি আপুনি কৰ্মক্ষেত্ৰত লগ পাব পাৰে। সামাজিক আৰু ধাৰ্মিক এই দুয়োটা ক্ষেত্ৰতে আপোনাৰ আজি সময় পাৰ হ'ব। বিশেষকৈ সমাজৰ কাম বনত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে, নতুবা ধাৰ্মিক কাৰ্যত, ধাৰ্মিক কাম বনতো আপুনি অকণমান অংশগ্ৰহণ কৰিব লাগিব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ বিবাহিতসকলৰ সম্পৰ্কত অকণমান বেমাৰ আজাৰে হয়তো খেলি মেলি লগাব পাৰে, গতিকে যিমান পাৰে প্ৰিয়জনৰ স্বাস্থ্যত কিছু গুৰুত্ব ৰাখিব। মনৰ কথাবোৰ এওঁলোকে আনক খুলি কোৱাও দেখা যাব। মনত কথা এওঁলোকে একেবাৰে আজি ৰাখিব নোৱাৰিব, আনক ক'বলৈ আপোনাৰ মন যাব। বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়িবলৈ আজি খুব কম সময়হে লাভ কৰিব। বেছি সময় পঢ়িবলৈ আজি সিমান ইচ্ছাও নাথাকিব। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ সহায় লাভ কৰিব। মাতৃয়ে আপোনাক আজি মাজে সময়ে ছাপোৰ্ট কৰিব। মৰম চেনেহো আপুনি পিতৃ মাতৃ, বিশেষকৈ মাতৃৰ পৰা আপুনি মৰম চেনেহ নিশ্চয় লাভ কৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অদৰকাৰী চিন্তা চলি থকা পৰিলক্ষিত হ'ব, গতিকে যিমান পাৰে অদৰকাৰী চিন্তাবোৰ মনত আহিব পৰালৈ নিদিব। আজি মানসিকভাৱে যিমান আপুনি সবল থাকিব, সিমানেই আপোনাৰ দিনটো সুন্দৰ হৈ পৰিব। পাৰিলে মনোৰঞ্জনৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াটো ভাল হ'ব। চিনেমা চাবলৈ যোৱা, ক'ৰবাত ফুৰিবলৈ যোৱা, এনেধৰণৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিলে দেখিব দিনটো আপোনাৰ সুন্দৰভাৱে পাৰ হ'ব। আৰু নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি, সেই চিন্তা অৱশ্যে আপোনাৰ মনত আজি চলি থাকিব। নতুন পথত খৰচ হোৱা আজি দিনটোত পৰিলক্ষিত হ'ব। বিগত দিনত য'ত খৰচ হোৱা নাছিল, আজি তেনে নতুন পথত খৰচ হয়তো হ'ব পাৰে। ইয়াৰ বাহিৰে চিঠি পত্ৰ, ইমেইল এনেধৰণৰে কিবা খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। দিনটো অৱশ্যে প্ৰিয়জনে আপোনাৰ সঘনাই খা খবৰ লৈ থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ পক্ষত পৰিস্থিতি নাথাকিব, কাৰণ আপুনি হয়তো কৰ্মক্ষেত্ৰত অকণমান আনৰ বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ঘৰৰ সমস্যাবোৰ আনৰ সৈতে শ্বেয়াৰ কৰা এওঁলোকে দেখা যাব, গতিকে ঘৰৰ কথাবোৰ আনৰ ক'বলৈ আপোনাৰ মন যাব। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে যি ভাল পায়, যিটো পচন্দৰ সেইটো কৰা এওঁলোকক আজৰি সময়খিনিত দেখা পোৱা যাব। বিবাহিতসকলৰ বাবে অৱশ্যে দিনটো অতি শুভ দিন, কাৰণ বৈবাহিক সম্পৰ্কত আজি মধুৰতা আহিব। বিদ্যাৰ্থীসকলেও অকণমান পঢ়া শুনাৰ নামত আজি খৰচ কৰিবলগীয়া হয়তো হ'ব পাৰে। বাকী যদি এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত যোৱাৰ পৰিকল্পনা ৰাতিপুৱাৰ ভাগতে কৰে, সেই পৰিকল্পনাসমূহ অৱশ্যে অকণমান হ'লেও সাল সলনি কৰিব লাগিব, নতুবা সময়ৰ মূৰত হয়তো সেই পৰিকল্পনাবোৰ সম্পূৰ্ণ নহ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। বিশেষকৈ শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে,
তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।